এটা বস্তু ধ্যান ৰাখিবা তোমাক যেতিয়া এটা কোৱেশ্চন সোধে যে প্ৰমাণ কৰা দুটা জটিল সংখ্যা অমুক 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 প্ৰমাণ কৰা যে দুটা জটিল সংখ্যা যোগ কৰিলে ইমান হয় এটা জটিল সংখ্যা হয় বা দুটা জটিল সংখ্যা পূৰণ কৰিলে এটা জটিল সংখ্যা হয় তেনেকুৱা যদি কোৱেশ্চন আহে সদায় Z1 লবা A + IB Z2 লবা C + IB নমস্কাৰ মেধাস ফিনিলে সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'ত আমি ক্লাছ 10 এডভান্স মেথছৰ অনুশীলন 2.2 কোৱেশ্চন নম্বৰ 5 আলোচনা কৰিম গতিকে এই কোৱেশ্চন কি কৈছে যদি Z1 = ইমান Z2 = ইমান তেন্তে Z1 Z2 বাৰ Z1 বাৰ Z2 নিৰ্ণয় কৰা সত্যাপন কৰা যে ইহঁত পৰস্পৰ সংযুগ্ম প্ৰথমতে আমি Z1 বাৰ আৰু Z2 বাৰ উলিয়াই লওঁ ইয়াত লিখিবা এতেকে কি লিখিম Z1 বাৰ কিমান হ'ব 2 - I এটো আমি আগৰ ক্লাছত পঢ়িছো হয় যদি ডাউট থাকে তেতিয়া হলে পুৰণা ভিডিওটা চাই লবা হ'ব বাৰু তো 1 + এটো কি হ'ব 3I সংযুগ্ম গিটা আমি উলিয়াই ললো নেক্সট আমি কি কৰিম এতেকে প্ৰথমটো আমাৰ কি দিছে Z1 Z2 বাৰ ওকে Z1 কিমান 2 + I Z2 বাৰ কিমান 1 + 3I ইকুৱেল 2 এগুণ 2 2 3 গুণ 6 I * 1 I * 3I কিমান হ'ব হ'ব লাগে প্লাস 3I² আৰু I² মানে কিমান -1 গতিকে মাইনাস প্লাস ঠিক আছে সরি I² মানে -1 হ'ব মাইনাস ঠিক আছে বাৰু 2 - 3 কিমান হ'ব -1 তাৰছত এটো কিমান হ'ব এটো হ'ব তোমাৰ 7I ঠিক আছে নেক্সট আমি উলিয়াম Z1 বাৰ Z2 এতেকে Z1 বাৰ Z2 Z1 বাৰ কিমান 2 - I আৰু কি আছে Z2 1 - 3I ইকুৱেল কিমান হ'ব 2 এগুণ 2 2 * -3I কিমান হ'ব 2 গুণ 6I তাৰ পিছত -I * 1 -I মাইনাসে প্লাস হ'ব লাগে 1 मतलब প্লাস 3I² হ'ব লাগে I² মানে কিমান -1 গতিকে কি হ'ব ইয়াত মাইনাস বহিব ঠিক আছে 2 মানে কিমান হ'ব -1 আৰু এটো কিমান হ'ব এটো হ'ল -7I তো দেখা দেই কথা ইহত পৰস্পৰ সংযুগ্ম ঠিক আছে তো লিখিম কি বুলি যে স্পষ্টভাৱে মানে উলাই আছে ন কি উলাই আছে যে Z1 Z2 বাৰ ইয়াৰ ওপৰত যদি মই বাৰ দিও তেতিয়া হলে কিমান উলাই তেতিয়া হলে Z1 বাৰ ডট Z2 উলাই মানে ঠিক আছে বা এনেকেও লিখিব পাৰা যে Z1 এটা স্টেপ বেসিক্যালি লিখিব পাৰা মানে Z1 Z2 বাৰ মানে কিমান -1 + 7I ঠিক আছে ইয়াৰ ওপৰত বাৰ দিলা ইয়াৰ ওপৰত বাৰ দিয়া লগে লগে কি হ'ব -1 - 7I এটো মানে কি Z1 বাৰ ডট Z2 এনেকে লিখিব পাৰা ঠিক আছে তো এটোৱে আমাৰ সলিউশন নেক্সট কোৱেশ্চন নম্বৰ বি কি কৈছে যিকোনো দুটা জটিল সংখ্যা Z1 আৰু Z2 ৰ বাবে Z1 Z2 বাৰ আৰু Z1 বাৰ Z2 এটা আনটো সংযুগ্ম হয় নহয় পৰীক্ষা কৰা এটা বস্তু ধ্যান ৰাখিবা তোমাক যেতিয়া এটা কোৱেশ্চন সোধে যে প্ৰমাণ কৰা দুটা জটিল সংখ্যা অমুক 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 প্ৰমাণ কৰা যে দুটা জটিল সংখ্যা যোগ কৰিলে ইমান হয় এটা জটিল সংখ্যা হয় বা দুটা জটিল সংখ্যা পূৰণ কৰিলে এটা জটিল সংখ্যা হয় তেনেকুৱা যদি কোৱেশ্চন আহে সদায় Z1 লবা A + IB Z2 লবা C + IB ঠিক আছে হেতু মানে জেনাৰেল ফৰ্মুলা আৰু হেমতে তুমি প্লাস কৰিবা মাইনাস কৰিবা পূৰণ কৰিবা হৰণ কৰিবা যেটো কৰিব দিয়ে হেতু কৰিবা মানে ঠিক আছে তো আমাক ইনিশিয়ালি কিবা কৰিব কাৰণ দুটা নাম্বাৰ লাগে নাই গতিকে Z1 লবা A + IB Z2 লবা C + IB ঠিক আছে ইয়াতো আমি একেটাই কৰিম ঠিক আছে তো লিখিবা ধৰা হল Z1 = A + IB আৰু Z2 = C + ID ঠিক আছে নেক্সট Z1 যদি ইমান হয় তেতিয়া হলে Z1 বাৰ কিমান হ'ব এতেকে Z1 বাৰ কিমান হ'ব A - IB সংযুগ্ম নেক্সট Z2 বাৰ এটো কিমান হ'ব C - ID একে সংযুগ্মই নেক্সট এতিয়া আমাৰ কি হৈছে যে প্ৰমাণ কৰা যে এটো প্ৰথমতে আমি আগৰ কোৱেশ্চনটো নিচিনা Z1 Z2 বাৰ উলিয়াই লম ঠিক আছে তো Z1 Z2 বাৰ কিমান হ'ব Z1 মানে হৈছে আমাৰ A + IB আৰু Z2 বাৰ মানে C - ID গতিকে একে আগৰ নিচিনা কি হ'ব A * C AC minus AID I into AD লিখিম next plus IBC লিখিম এটো into এটো আৰু minus
মাইনাছ আই স্কোৱাৰ বি ডি হ'ব লাগে মাইনাছে মাইনাছে আমি প্লাছ লিখিম কি হ'ব ডাইৰেক্ট বি ডি লিখিম ঠিকে আছে বুজি পাইছো প্লাছে মাইনাছে মাইনাছ আৰু মাইনাছে মাইনাছে কি হ'ব মানে আই স্কোৱাৰ মাইনাছটোৰ লগত এই মাইনাছটো পূৰণ হৈ পেলাই কি হ'ব প্লাছ হ'ব ঠিকে আছে গতিকে এইটো কি পাম এ চি প্লাছ বি ডি এইটো ৰিয়েল পাৰ্টটো আৰু এইফালে আমি পাম ইমাজিনেৰী পাৰ্টটো কি আছে মাইনাছ এ ডি মাইনাছ বি চি ঠিকে আছে চোৱা বুজি পাবা হয় এতিয়া নেক্সট আহিম এটাকে z1 bar into z2 এতিয়া z1 bar মানে হৈছে a minus ib আৰু z2 মানে হৈছে c plus id দুইটা এতিয়া আমি কি কৰিম পূৰণ কৰিম a into c ac minus নাই প্লাছ হ'ব প্লাছ i ad তাৰপৰা একে কি হ'ব মাইনাছ আহিব ibc আৰু কি হ'ব মাইনাছে প্লাছে হ'ব লাগে মাইনাছে আৰু কি আছে bd আছে bd হ'ব লাগে কিন্তু i into i কি হয় i square minus 2 into কৰি দিলে কি হ'ব প্লাছ হ'ব গতিকে কি পাম ac প্লাছ bd আৰু ব্ৰেকেটত ইয়াত মই কি লিখিম প্লাছ লিখিম আৰু লিখিম i ad minus bc ঠিক আছে মিলিছে এটা দেখা দেই কথা চোৱা এটো ইয়াৰ সংযুগ্ম এ মাইনাছ ডাল ইয়াত প্লাছ আছে বাকি টাৰ্মখিনি গুটে একে গতিকে কি লিখিব পাৰো যে স্পষ্টভাৱে আগৰ কোৱেশ্চনটোৰ লগত একদম একে স্পষ্টভাৱে কি লিখিব পাৰো z1 z2 bar ইয়াৰ ওপৰত bar দি দিলে কি হ'ব আমি z1 bar dot z2 পাম মানে ঠিক আছে তো বুজি পাইছো বা আগৰ বস্তুটো হেল্পফুল হৈছে চাগে তোমালোকৰ কাৰণে ইয়াৰ হ্যান্ডরিটেন নোটখিনি ডেসক্ৰিপশন আৰু পিন কমেন্টত দিয়া থাকিব তাৰ পৰা তোমালোকে এক্সেছ কৰিব পাৰা ভিডিওখিনি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং